যোৱাকালি অৰ্থাৎ 4 ডিচেম্বৰ তাৰিখে সন্ধিয়া প্ৰায় 4:30 বজাত আমগুৰি অচিয়ে এটা খবৰ পায় যে দুজনমান ভেটেৰান ভেহিকেল লিফ্টাৰ টাউনতে দেখা পোৱা গৈছে বুলি এটা খবৰ পায়। খবৰ পোৱাৰ লগে লগে অচিয়ে ষ্টাফসহ থানাৰ পৰা ওলাই যায় তেওঁলোকক আমগুৰি চাৰিআলিতে পায়। দুজন ব্যক্তিক অচিয়ে পাই পেলাই কৰায়ত্ব কৰা দুজন ব্যক্তি হৈছে পংকজ বৰা, দেউতাকৰ নাম ৰাজু বৰা, অভয়পুৰীয়া, ৱাৰ্ড নম্বৰ 6 আমগুৰি থানা আণ্ডাৰ, আৰু এজন মণ্টু বৰুৱা, দেউতাকৰ নাম উমাকান্ত বৰুৱা, নগাআলিৰ ঘৰ। এই দুজন ব্যক্তিক পায়। এই দুজন ব্যক্তিক আমি থানালৈ অনা হয়। আনাত সোধ-পোছ কৰোঁতে তেওঁলোকে স্বীকাৰোক্তি দিছে তেওঁলোকে এটা মানে প্লেনিং এটা কৰি আছিলে কিবা বাইক থেফ্ট কৰা, চুৰি কৰাৰ কাৰণে। আৰু তেওঁৰ বেকগ্ৰাউণ্ডটো লগে লগে আমাৰ চেক কৰা হ'ল। বেকগ্ৰাউণ্ড চেক কৰোঁতে আমি গম পোৱা গ'ল যে পংকজ যিজন আছে, পংকজৰ এগেইনষ্টে ইতিমধ্যে 6টা কেছ অলৰেডি ৰেজিষ্টাৰ মানে হৈছে বিভিন্ন থানাত। আমাৰ ডিষ্ট্ৰিক্টৰ থানাতো 2টা কেছ হৈছে আৰু যোৰহাটৰ টিয়ক থানাৰ অন্তৰ্গত 4টা কেছ অলৰেডি ৰেজিষ্টাৰ্ড হৈছে। গতিকে 6টা কেছ তেওঁলোকৰ এগেইনষ্টত আছে। আৰু মণ্টুৰ এগেইনষ্টত শিৱসাগৰ থানাৰ এটা 24 চনৰ অলৰেডি এটা কেছ ৰেজিষ্টাৰ্ড আছে। আৰু তাৰপিছত আমি আৰু CCTVত চেক কৰোঁতে আমি গম পালোঁ যে তেওঁলোকৰ এগেইনষ্টে ৱাৰেণ্টটো ইছ্যু হৈছে। আৰু আমাৰ এজনৰ এগেইনষ্টে পংকজ বৰাজনৰ এগেইনষ্টে প্ৰক্লামেশ্যন ইছ্যু কৰা আছে অলৰেডি কোৰ্টৰ পৰা। আৰু মণ্টুৰ এগেইনষ্টে নন ভেলিবল ৱাৰেণ্ট অলৰেডি ওলাই আছে। গতিকে এই দুজন ব্যক্তিক আমাক অলৰেডি আজি আমি যিহেতু পালোঁ তেওঁলোকক আমাৰ জিম্মালৈ পঠোৱা হ'ব, ন্যায়িক জিম্মালৈ। আৰু এওঁলোক ব্যক্তি যিজন পংকজ বৰা আছে তেওঁ ড্ৰাগ এডিক্ট হয়। তেওঁ অলপতে ওলাই আহিছে ৰিহেব চেণ্টাৰৰ পৰা। তেওঁ জাষ্ট 8-10 দিন হৈছে ওলোৱা। আৰু আমি সন্দেহ কৰিছোঁ যে এই দুজন ব্যক্তিয়ে লগ হয় আৰু তেওঁলোকৰ এটা গেংগো আছে। আৰু তেওঁলোকে লগ হৈ পেলাই শিৱসাগৰ আৰু উজনি অসমৰ বিভিন্ন জেগাত তেওঁলোকে বাইক চুৰ আৰু বিভিন্ন ভেহিকেল থেফ্টত ইনভল্ভ আছে। গতিকে আমাৰ যিটো প্ৰিভেণ্টিভ ষ্টেপ ল'লে অচিয়ে আমাৰ আমগুৰি অচিয়ে, যাৰ কাৰণে মই ভাবোঁ শিৱসাগৰত বহুকেইটা বাইক চুৰি ঘটনা ৰোধ কৰিবলৈ আমি শিৱসাগৰ আৰক্ষীয়ে সক্ষম হ'ল এই অভিযানৰ জৰিয়তে। আৰু এতিয়া আমি তেওঁলোকৰ বাকী গেং মেম্বাৰ যিখিনি আছে তেওঁলোকৰ ফোনবিলাক এনালাইচিছ কৰি আমি সেইখিনি ওলাবলৈ চেষ্টা কৰি আছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমি সেইসকল ব্যক্তিক আমি উলিয়াবলৈ সক্ষম হ'ম বুলি আমি ভাবিছোঁ। আমগুৰি থানাতে আছে আগৰ 22 চনৰ কেছ, তাৰপিছত গেলেকীত আছে 23 চনত আছে, আৰু টিয়ক থানাত 22 চনৰ 4টা কেছ আছে তেওঁ। আৰু যিজন আছে মণ্টু, তেওঁ শিৱসাগৰত যোৱা বছৰ 24 চনৰ কেছ এটা অলৰেডি ৰেজিষ্টাৰ্ড আছে। মণ্টু বৰুৱা। ঘৰ তেওঁৰ নগাআলি থামুনগাঁও। চুৰি হোৱা বাইক আমাৰ ৰিকভাৰী তথ্যটো মই এতিয়া বৰ্তমান হাতত নাই, কিন্তু আমি কেইবাখন বাইক ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। আমি ডিমাপুৰ নাগালেণ্ডৰ পৰা আমি বাইক ৰিকভাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। তথ্যটো মই আপোনাক পৰৱৰ্তী পৰ্যায়ত মই আপোনাক দিম। সেইটো আমি এতিয়া বৰ্তমান আমি তদন্ত চলি আছে। তেওঁলোকৰ মানে সোধ-পোছত যদি আমি তেওঁলোকৰ কিবা প্ৰমাণ পাওঁ সেইটো আমি কৰিম। ৰিহেব চেণ্টাৰত আছিলে তেওঁ কোৱা মতে জানুৱাৰীৰ পৰা তেওঁ ৰিহেব চেণ্টাৰ গুৱাহাটীত তেওঁ আছিলে পংকজ। আৰু তেওঁ 8-10 দিন হ'ল তেওঁ ওলোৱা মানে ৰিহেব চেণ্টাৰৰ পৰা। এতিয়া তেওঁ তাৰ পিছত জড়িত হৈছে নাই সেইটো আমি জাষ্ট 8-10 দিনহে হৈছে বুলি কৈছে। সেইটো আমি ভেৰিফাই কৰিলে আমি গম পাম যে তেওঁ ওলোৱাৰ পিছতো জড়িত হৈ আছে নে তেওঁ ৰিকভাৰ হ'ল, সেইটো আমি পিছত গম পাম। কালি যিহেতু তেওঁলোকে আপুনি কৈছে তেওঁলোক মানে এডোখৰ ঠাইত আছিলে, কিমান দিনীয়া দল আছিলে, কিবা তথ্য আছে নেকি আপোনাৰ হাতত? এতিয়া আমিতো আমাৰ যেতিয়া অচিয়ে যায় তাতে 2জন ব্যক্তি পাইছে, কিন্তু আমি সন্দেহ কৰিছোঁ 2জন নহয়, ইয়াতে আৰু এটা ডাঙৰ গেং হ'ব লাগে আমি অনুমান কৰিছোঁ। গতিকে তেওঁলোকৰ আমি এতিয়া মোবাইল ইতিমধ্যে টেকনিকেল এনালাইচিছখিনি আৰম্ভ কৰি দিছোঁ যে তেওঁলোক কাৰ লগত যোগাযোগত আছিলে। কাৰণ এইটো অৰ্গেনাইজ ক্ৰাইম হয়। ভেহিকেল থেফ্ট যিটো আছে সেইটো এটা এজন বা 2জন ব্যক্তিয়ে কৰা কাম নহয়, সেইটো মিনিমাম 8-10জন বা তাতকৈ বেছি ব্যক্তি জেনেৰেলি জড়িত থাকে। গতিকে অৰ্গেনাইজ এটা যিটো গেং থাকে, সেইকাৰণে আমি সন্দেহ কৰিছোঁ যে পংকজ যিহেতু তাৰ মানে এটা ভেটেৰান এটা ভেহিকেল লিফ্টাৰ, এটা হেবিচুৱেল অফেণ্ডাৰ বুলি যাক কয়। গতিকে আমি সন্দেহ কৰিছোঁ পংকজৰ আৰু এনেকুৱা লিংক থাকিব, সেই লিংকখিনিও ওলাবলৈ চেষ্টা কৰি আছে।
কালি তেওঁলোকৰ পৰা কিবা কিবি হেৰি মানে উদ্ধাৰ কৰিছে নাই তেনেকুৱা মানে একো তেনেকুৱা ইকুইপমেণ্টছ একো উদ্ধাৰ কৰা নাই তেওঁলোকে এটা প্ৰিপাৰেশ্যন ষ্টেজত আছিলে যিহেতু সি 8-10 দিন হৈছে ওলোৱা গতিকে ওলোৱাৰ পিছত আমি ভাবিছোঁ যে সি নিজৰ গেংটোক আকৌ এবাৰ বনাই পেলাই তেওঁ আকৌ কাৰ্যত মানে লিপ্ত হ'বলৈ তেওঁলোকে মানে প্লেনিং কৰি আছিলে এই তেনেকুৱা ষ্টেজতে আমি তেওঁক ধৰিলোঁ আৰু ইয়াৰ জৰিয়তে মই ভাবোঁ যে বহুতকেইটা আমি ৰোধ কৰিবলৈ সক্ষম হৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ